নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ বান পৰিস্থিতিয়ে বহু কথা শিকাই থৈ গৈছে। মুছলমানে ৰান্ধিছে, হিন্দুৱে খাইছে, হিন্দুৱে ৰান্ধিছে, আনফালে মুছলমানে খাইছে। মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে, হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে। মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। শিৱসাগৰত ইয়াতকৈ ডাঙৰ কথা একোৱেই হ'বই নোৱাৰে। বানপানী আমাক বহুত কথা শিকাই থৈ গৈছে। এইদৰে মন্তব্য কৰিছে চিতু বৰুৱাই। শিৱসাগৰৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব জমিয়ত উলেমা ই হিন্দ, কিয়নো জমিয়ত উলেমা ই হিন্দে হিন্দ আমাৰ ভগৱান স্বৰূপ। কিয়নো আমি সকলো অসম মাতৃৰ সন্তান, এয়াই আমাৰ পৰিচয়। আমি সকলো অসম মাতৃৰ সন্তান, এয়াই আমাৰ পৰিচয়। বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত আমি সকলো এক। উজনিৰ বান পৰিস্থিতিৰ মাজত দেখিবলৈ পোৱা গৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে সহায় কৰিছে। জমিয়ত উলেমা ই হিন্দ অন্যতম। জমিয়ত উলেমা ই হিন্দে সহায় কৰাটোৱেই ডাঙৰ কথা। এই মুহূৰ্তত মিয়া অসমীয়া, হিন্দু মুছলমান একো হ'ব নালাগে। মোৰ নাম মুস্তাক আনফৰৰ প্ৰশংসাত পঞ্চমুখ শৃংখল চলিহা চিতু বৰুৱা। ইতিহাসে সদায়ে মনত ৰাখিব জমিয়তে উলেমাক। পৰৱৰ্তী খবৰটো হৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভাৱমূৰ্তিৰ বেলুন ফাটি গ'ল। হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি গঢ়া ভাৱমূৰ্তি এতিয়া ভাঙি পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদীক ভগৱান আৰু অমিত শ্বাহক নায়ক হিচাপে উপস্থাপন কৰা এক ভাৱমূৰ্তি গঢ়ি তুলিবলৈ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। তেওঁ দাবী অনুসৰি এই ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিবলৈ আৰক্ষী, নিৰাপত্তা বাহিনী আৰু সংবাদ মাধ্যমকো ব্যৱহাৰ কৰা হৈছে। কিন্তু এতিয়া সেই ভাৱমূৰ্তিৰ বেলুন ফাটি গৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ইফালে ৰাহুল গান্ধীয়ে কৈছে যে পেলেট গান ব্যৱহাৰৰ নিৰ্দেশ অমিত শ্বাহে দিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মই নিজৰ চকুৰে দেখিছোঁ যে অমিত শ্বাহে আৰক্ষী বিষয়াক ফোন কৰিছিল। জিতেন্দ্ৰ সিঙেও গৃহমন্ত্ৰীৰ পৰা একাধিক ফোন পাইছিল। পেলেট গান ব্যৱহাৰৰ নিৰ্দেশ অমিত শ্বাহে দিছিল। তেওঁ পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। জনাই আছো পৰৱৰ্তী খবৰ। উজনিৰ বানত বিনা পাৰিশ্ৰমিকেৰে শ্ৰম দান কৰক নামনিৰ যুৱকে। নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱক, এই আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিৰ শ্ৰম দান কৰক নামনিৰ যুৱকে। পলসত পোত খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনিৰ যুৱকে। পলসত পোত খোৱা বাসগৃহ চাফা কৰাত তেওঁলোকক সহায় কৰক, এই আহ্বান জনাইছে। নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ত। পুৰণি কথা সকলো পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক। ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটিৰ পেকেজ। অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনিলৈ, এই আহ্বান জনাইছে শ্বেৰমান আলীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে, প্ৰশ্ন উত্থাপন কৰিছে শ্বেৰমান আলীয়ে। অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি, এই প্ৰশ্ন উত্থাপন কৰিছে। নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। জনাইছো পৰৱৰ্তী খবৰ। উজনিত আকৌ হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি। নিয়োগীয়ে খুলি দিছে 3খনকৈ গেট। এটা ডাঙৰ খবৰ, এটা উদ্বেগজনক খবৰ জনাইছো। ভয়াৱহ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে উজনি অসমত। নিয়োগীয়ে খুলি দিছে 3খনকৈ ৱাটাৰ গেট। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনাইছো। নিয়োগীয়ে 2, 3 আৰু 4 নম্বৰ গেটেৰে এৰিছে পানী। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট খুলি দিছে নিপকুৱে। প্ৰতি ছেকেণ্ডত 94,000 লিটাৰতকৈ পানী এৰিছে নিপকুৱে। সাৱধান হওক, সতৰ্ক হওক, সাৱধান হৈ থাকক উজনি অসমৰ জনতা। ভয়ংকৰ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে উজনিত।
জনাই আছো পৰৱৰ্তী খবৰ। বাবৰি মছজিদৰ সপক্ষে কথা ক'লেই দেশদ্ৰোহী নহয়, উচ্চতম ন্যায়ালয়ৰ এক বৃহৎ ৰায়দান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, বাবৰি মছজিদৰ সপক্ষে মত প্ৰকাশ কৰিলে দেশদ্ৰোহী নহয়। বাবৰি মছজিদ ধ্বংস কৰাৰ বিৰুদ্ধে ক'লেই দেশদ্ৰোহী নহয়। গণতান্ত্ৰিক দেশত ব্যক্তিগত মত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে। বাবৰি মছজিদ ধ্বংসৰ বিৰুদ্ধে কোৱাটো দেশ বিৰোধী নহয়। দেশৰ সংবিধানে সকলোকে নিজৰ মত প্ৰকাশৰ অধিকাৰ দিছে। বোম্বে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান। ফিৰোজ আব্দুল ৱাহাব খানৰ গোচৰৰ শুনানিৰ সময়তে এই ৰায়দান দিছে ন্যায়ালয়ে। ন্যায়াধীশ মাধৱ জামদাৰে একাংশ নাগৰিকক দিছে নীতি শিক্ষা। 2019 চনত বিতৰ্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিছিল সুপ্ৰিম কোৰ্টে। বাবৰি মছজিদৰ সপক্ষে মত প্ৰকাশ কৰিলে দেশদ্ৰোহী নহয়। বাবৰি মছজিদ ধ্বংস কৰাৰ বিৰুদ্ধে ক'লেই দেশদ্ৰোহী নহয়। গণতান্ত্ৰিক দেশত ব্যক্তিগত মত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। মাজনিশা GMCHত ভয়ংকৰ অঘটন সংঘটিত হৈছে। খহি পৰিছে প্লাষ্টিক চাৰ্জাৰী বিভাগৰ চাদৰ এটা অংশ আৰু তাৰ পাছতে ৰোগীৰ মাজত হাহাকাৰ। চাদৰ অংশ খহি আহত হৈছে ৰোগী। GMCHৰ অধ্যক্ষ ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাৰ মন্তব্য। দুৰ্বল হোৱাৰ এচপৰা খহি পৰিছে, কোনো ৰোগী হতাহতি হোৱা নাই। বাতৰি প্ৰচাৰ হোৱাৰ দৰে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি স্পষ্টীকৰণ। জনাই আছো পৰৱৰ্তী খবৰ। চৰকাৰে মানি নললে কৃষকৰ দাবী। প্ৰায় 3 দিন ধৰি চলি থকা অচলাৱস্থাৰ পাছত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত কৃষক আন্দোলনৰ অন্ত পৰিছে আৰু চৰকাৰে মানি লৈছে কৃষকৰ দাবী। পৰৱৰ্তী খবৰটো হৈছে শিমলুগুৰিৰ কেন্দুগুৰি জামে মছজিদে ৰক্ষা কৰিলে শতাধিক লোকৰ প্ৰাণ। মছজিদৰ ছাদত 4 দিনে প্ৰায় 100 বিভিন্ন জাতি ধৰ্মৰ লোকে লৈছে আশ্ৰয়। মছজিদত মহিলা প্ৰৱেশ নিষিদ্ধ যদিও বান অহাৰ লগে লগে মছজিদ কমিটিয়ে সকলোৰে বাবে খুলি দিছে দুৱাৰ। পৰৱৰ্তী খবৰটো হৈছে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত নামিল বিজেপি নেতাকৰ্মী। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। CJP নীতিকে এইবাৰ গ্ৰহণ কৰিলে বিজেপিয়ে। কিয় CJP নীতিকে এইবাৰ বিজেপিয়ে গ্ৰহণ কৰিলে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে বিজেপি। CJPৰ প্ৰতিবাদৰ মাজতে ফাদিল হৈছিল পঞ্জাৱত প্ৰশ্নকাকত আৰু CJPৰ প্ৰতিবাদৰ মাজতে প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে পঞ্জাৱ ফাৰ্মাচিউটিকেল সায়েন্সৰ প্ৰশ্নকাকত ফাদিল হৈছিল। শিক্ষামন্ত্ৰী হৰজোত সিং বেঞ্চৰ পদত্যাগ বিচাৰি ৰাজপথত বিজেপি। দিল্লীত আপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ উত্তাল প্ৰতিবাদ আৰু হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আপক তোলাধুনা দিছে বিজেপিয়ে। দিল্লীত আপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ উত্তাল প্ৰতিবাদ। গুৰুত্বপূৰ্ণ খবৰ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে যেতিয়া পদত্যাগ কৰক বেঞ্চেও। বিজেপিৰ প্ৰতিবাদকাৰীক ৰুধিবলৈ দিল্লী আৰক্ষীৰ বেৰিকেড ভাঙি আপৰ বিৰুদ্ধে ৰাজপথত উত্তাল কৰি তুলিলে বিজেপিয়ে। CJP নীতিকে এইবাৰ গ্ৰহণ কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। এই ডাঙৰ ৰায়দান দিছে ন্যায়ালয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক নহয়। আপোনাৰ বেংকৰ একাউণ্টটো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড দেখুৱাই সাৰিব নোৱাৰিব কোনো বিদেশী। ভোটাৰ, আধাৰ, পেন কাৰ্ড থাকিলেই বাংলাদেশী ভাৰতীয় হৈ নাযায়। আইনগতভাৱে প্ৰমাণ নোহোৱাকৈ কোনো পৰিচয় পত্ৰই নাগৰিকত্বৰ প্ৰমাণ নকৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান। ন্যায়াধীশ দেৱাংশু বাছাক আৰু মহম্মদ ছাব্বৰ ৰচিদি বিচাৰপীঠৰ এই ৰায়দান। নাছিৰ আৰু সুমন মুল্লাৰ আবেদন খাৰিজ কৰি এই ৰায়দান ন্যায়ালয়ৰ। ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল নাছিৰ আৰু সুমন মুল্লা। আৰক্ষীৰ সন্মুখত নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰিছিল নাছিৰে। ভোটাৰ, আধাৰ, পেন কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক নহয়। আপোনাৰ বেংক একাউণ্টটো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ভগৱান
ভগৱানে কুশলে ৰাখক সকলোৱে। বোকা পানী গছকি এইদৰে বন্যাত্মৰ দুখৰ সমভাগী হ'ল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। এইদৰে বোকা পানী গছকি আগবাঢ়িছে বন্যাত্মৰ কাষলৈ আইমী বৰুৱা। আৰু আইমী বৰুৱা দেখিবলৈ পোৱা গৈছে বন্যাত্মক সহায় কৰিছে। বানাক্ৰান্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। পৰৱৰ্তী খবৰটো হৈছে বান পীড়িতৰ বাবে কংগ্ৰেছৰ 19গৰাকী বিধায়কৰ এমাহৰ দৰমহা আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 19গৰাকী বিধায়কৰ এমাহৰ দৰমহা 15,20,000 টকা বন্যাত্মলৈ আগবঢ়াইছে। পৰৱৰ্তী খবৰটো হৈছে CJP কৰ্মীলৈ গুলী চলাই বিপদত এইবাৰ আৰক্ষী। প্ৰতিটো গুলীৰ হিচাপ দিব লাগিব আদালতত। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, CJPৰ প্ৰতিবাদকাৰীলৈ পেলেট গুলী চলোৱাৰ হ'ব তদন্ত। পেলেট গুলীচালনাত আহত হোৱা প্ৰতিবাদকাৰীক দিব লাগিব উপযুক্ত চিকিৎসা। CJPৰ প্ৰতিবাদত ডিউটি কৰা আৰক্ষীয়ে দিব লাগিব কাৰ্টিজৰ হিচাপ। কেন্দ্ৰক RFA জোৱানৰ বন্দুকৰ কাৰ্টিজৰ ৰেকৰ্ড ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবাদস্থলীত পেলেট গান ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপেৰে গোচৰ ৰুজু হৈছে। ব্যতিক্ৰমী পৰিৱেশতহে পেলেট গান ব্যৱহাৰ কৰিব পাৰে বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মল্য বাগচি, ভি মোহনৰ মন্তব্য। দিল্লী আৰক্ষীক পেলেট গুলী ব্যৱহাৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজ দাখিল। দিল্লী আৰক্ষীক পেলেট গুলী ব্যৱহাৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজ দাখিল হৈছে। CJPৰ প্ৰতিবাদকাৰীলৈ পেলেট গুলী চলোৱাৰ হ'ব তদন্ত। জনাই আছো পৰৱৰ্তী খবৰ, বানপানীতকৈ ভয়াৱহ সমস্যা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। শিৱসাগৰৰ বান 10-15 দিনত শেষ হৈ যাব, কিন্তু জনজাতিকৰণ বিষয়টো সমস্যা হৈয়ে ৰৈ যাব। আক্ৰাচুল সাধাৰণ সম্পাদক বলোৰাম বৰ্মনৰ এই মন্তব্য। বলোৰাম বৰ্মনে কৈছে যে বানপানীতকৈ ভয়াৱহ সমস্যা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। শিৱসাগৰৰ বান 10-15 দিনত শেষ হৈ যাব, কিন্তু জনজাতিকৰণ বিষয়টো সমস্যা হৈয়ে ৰৈ যাব। আন এটা খবৰ হয় 5 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে জিন্দাল গ্ৰুপে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই ধনৰাশি ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই ঘোষণা কৰি ধন্যবাদ জ্ঞাপন কৰিছে জিন্দাল গ্ৰুপক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে আজি পুৱাতে অসমৰ সংকটময় এই সময়ত এক মানৱীয় পদক্ষেপৰ বিষয়ে জানিবলৈ পাই ভাল লাগিছে। JSWৰ অধ্যক্ষ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়াই অসমৰ শেহতীয়া বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱী পদক্ষেপৰ বিষয়ে আমি কোনো আগতীয়া তথ্য পোৱা নাছিলোঁ। আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে এই অনুদানৰ বিষয়ে অৱগত হৈছোঁ। তেওঁ কয় যে আমি জানো যে শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়াৰ মাতৃ অপি জিন্দাল গোটৰ মূল অধ্যক্ষ শ্ৰীমতী সাবিত্ৰী জিন্দাল অসমৰে জীয়ৰী। অসমক প্ৰয়োজনৰ সময়ত এনে সহায়ৰ বাবে অসমৰ জনসাধাৰণৰ হৈ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুদানৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনৰ্বাসন আৰু জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় ক্ৰিকেটৰ এটা স্মৰণীয় অধ্যায়ৰ অন্ত পৰিছে। বৃহস্পতিবাৰে অভিজ্ঞ বেটছমেন অজিংক্য ৰাহানেই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। দশকৰো অধিক সময় তেওঁ ভাৰতীয় দলৰ এজন নিৰ্ভৰযোগ্য সদস্য হিচাপে দেশৰ হৈ খেলিছে। ৰাহানে তেওঁৰ উৎকৃষ্ট টেকনিক, চাপত শীতল মস্তিষ্কৰ বেটিং আৰু বিদেশৰ মাটিত ধাৰাবাহিক সফলতাৰ বাবে ক্ৰিকেট অনুৰাগীৰ পৰা বিশেষ সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ 3টা ফৰ্মেটতে তেওঁ 8,000ৰো অধিক ৰান সংগ্ৰহ কৰিছে। তেওঁ দেশৰ হৈ 85খন টেষ্ট, 90খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু 20খন T20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ সক্ষম হৈছে।
ৰাহানেৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ উজ্জ্বল অধ্যায়টো নিঃসন্দেহে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি 2020-21 এডিলেড টেষ্টৰ অপমানজনক পৰাজয়ৰ অন্তত বিৰাট কোহলি যেতিয়া ঘৰলৈ উভতি আহিছিল তেতিয়া নেতৃত্বৰ দায়িত্ব তেওঁৰ কান্ধত পৰিছিল। আঘাতৰ বাবে কেইবাজনো তাৰকা ক্ৰিকেটাৰ খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁ মেলবৰ্ণ টেষ্টত শতক অৰ্জন কৰি দলটোক প্ৰত্যাৱৰ্তনৰ পথ দেখুৱাইছিল। তেওঁৰ নেতৃত্বত ভাৰতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ঐতিহাসিক টেষ্ট শৃংখলাত 2-1 ব্যৱধানত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছে। সেই সিৰিজটোক আজিও ভাৰতীয় ক্ৰিকেটৰ অন্যতম বৃহৎ কৃতিত্ব বুলি গণ্য কৰা হয়। ভাৰতীয় জাৰ্চি পিন্ধি ৰাহানেৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ আছিল 2023 চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ এখন টেষ্ট। তেওঁ শেষৰবাৰৰ বাবে 2018 চনত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেট খেলিছিল। টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শেষ খেল আছিল 2016 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। আগবঢ়াইছো শেষৰটো খবৰ। আত্মসমৰ্পণ কৰিছে সোনম ৰঘুবংশীয়ে। আদালতে তেওঁক ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে নাকচ কৰে তেওঁৰ জামিন। ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশীয়ে বুধবাৰে মেঘালয় আদালতত আত্মসমৰ্পণ কৰিছে। আদালতে তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। 2025 চনৰ মে মাহত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা আৰু সোনম ৰঘুবংশীয়ে মেঘালয়ৰ পূব খাচী পাহাৰত হানিমুনলৈ গৈছিল। তাতেই সোনমে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে তেওঁৰ পত্নী সোনম ৰাজা ৰঘুবংশীক হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল। শেহতীয়াকৈ শ্বিলঙৰ নিম্ন আদালতে সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰিছে। মেঘালয় উচ্চ ন্যায়ালয়ে এই জামিন বাহাল ৰাখে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় চৰকাৰে উচ্চতম ন্যায়ালয়লৈ গৈছিল। যোৱা 23 জুলাই উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন বাতিল কৰাৰ নিৰ্দেশ দিছিল। একে সময়তে 3 সপ্তাহৰ ভিতৰত তেওঁক মেঘালয় আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক CMে জনোৱা মতে বুধবাৰে সোনমে আত্মসমৰ্পণ কৰে।